সো বন্ধুসকল এইটো হৈছে আপোনাৰ আইফোন 14 Pro Max আৰু চাব পাৰিছে কেনেকৈ ডিছপ্লে হোৱাইট এণ্ড গ্ৰীণ হৈ আছে। তো এইটো মই আপোনালোকৰ সন্মুখত লাইভ ৰিপেয়াৰ কৰি দেখাম এণ্ড কাষ্টমাৰ সন্মুখতে আছে। আৰু চাব পাৰিছে এতিয়া মই ফোনটো খুলি লৈছোঁ। খোলাৰ পিছত এবাৰ আপোনালোক চেক কৰাই দিওঁ। চাব পাৰি আছে এনেকুৱা গ্ৰীণ এণ্ড হোৱাইট হৈ আছে। তো এইটো ৰিপেয়াৰ কৰি দিম এতিয়া, চাব পাৰিব। আচলতে ফোনটো আপোনাৰ ছাৰ্ভিচ চেণ্টাৰত দেখা হৈছিল, কিন্তু তাতে একচুৱেলি ছাৰ্ভিচ চেণ্টাৰত আপোনাৰ ৰিপেয়াৰ নকৰে, সিহঁতে চেঞ্জহে কৰে পাৰ্টছ। তো এইটো ডিছপ্লে হয়, উইদাউট চেঞ্জ ৰিপেয়াৰ কৰিম, চাব পাৰিব। চ' মেইন কামখিনি মই কৰি ল'লোঁ। এতিয়া আপোনালোকক চেক কৰাম যে এইটো চাব পাৰিব এনেকৈ গ্ৰীণ হৈ আছে। তো আপোনালোকৰ সন্মুখত লাইভ ৰিপেয়াৰ কৰিম, চাব পাৰিব আপোনালোকে এনেকুৱা পূৰা ফুল গ্ৰীণ হৈ আছে। এতিয়া চাব পাৰিব লাইভ ৰিপেয়াৰ কৰিম, চাব পাৰিব। চাইছে ফাইনেলি এইটো ডিছপ্লে ৰিপেয়াৰ হৈ গৈছিল। অলপ আগতে আপোনাৰ এইটো গ্ৰীণ হৈ আছিলে আৰু এতিয়া চাব পাৰিছে একচুৱেলি চাৰ্জ নাছিল। এইটো চাব পাৰিছে এপল আপোনাৰ যোনটো চাৰ্জিং লগো যোনটো থাকে এইটো আহি গৈছে। তো এনেকুৱা যদি আপোনালোকৰ প্ৰব্লেম থাকে তো আপোনালোকে ভিজিট কৰিব পাৰে আইফোন গেৰেজ। চ' ফাইনেলি এইটো ৰিপেয়াৰ হৈ গ'ল। অলপ আগতে আপোনাৰ গ্ৰীণ হৈ আছিল এণ্ড হোৱাইট হৈ আছিল, চাব পাৰি আছিলে। এণ্ড আইফোন 14 Pro Max হয় আৰু ৰিপেয়াৰ হৈ গৈছে। তো চাব পাৰি আছে একদম ঠিক আছে। তো দাদা আহিছে। দাদা ক'ৰ পৰা আহিছে? অঁ, তো কেনেকুৱা পাইছে? ভালে আছে। লাইভ কাম কৰিছোঁ ন? লাইভ কাম আগতে ক'ৰবাত দেখাইছিলে জানো? আগতে এপল ষ্ট'ৰত দেখাইছোঁ। কি কৈছে? 37,000 ডিছপ্লে ৰিপেয়াৰ চেঞ্জ কৰিব। অঁ, তো এইটো এপল ষ্ট'ৰত দেখাইছিলে, ডিছপ্লে চেঞ্জ কৰিবলৈ কৈছিলে, কিন্তু মোৰ ইয়াতে আপোনাৰ ৰিপেয়াৰ হৈ গৈছে। তো আপোনালোকৰ যদি এনেকুৱা কিবা অসুবিধা হয় তো আপোনালোকে ভিজিট কৰিব পাৰে আইফোন গেৰেজত। ধন্যবাদ।